Hello everyone, welcome to Bhadra IAS Academy. এটা নতুন ভিডিও লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছো। আজি আমি পঢ়িম অসমত কৃষক বিদ্ৰোহৰ উত্থানৰ বিষয়ে। আমি ফাৰ্স্ট পাৰ্টটো অলৰেডি ডিসকাস কৰিলো। আজি আমি দ্বিতীয় খণ্ড লৈ আহিছো, সেকেন্ড খণ্ডটো লৈ আহিছো। যিদৰে আমি ইয়াৰ আগৰ ভিডিওত কি পঢ়িছিলো ফুলগুৰি ধাৱা বা ফুলগুৰি কৃষক বিদ্ৰোহৰ ওপৰত পঢ়িছিলো। আজি আমি নামনি অসমত যি বিদ্ৰোহ হ'ল কৃষকসকলে যি ব্ৰিটিছৰ বিৰোধী আন্দোলনৰ সৃষ্টি কৰিলে সেই বিষয়ে আজি আমি অলপ চাই লওঁ আহক। সো নামনি অসমত কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱা বা ফুলগুৰি কৃষক বিদ্ৰোহৰ বিষয়ে আমি কি পঢ়িছিলো যে নগাঁৱৰ এটা অঞ্চল আছিল, সেই অঞ্চলটোৰ নাম আছিল ফুলগুৰি। সেই ফুলগুৰি অঞ্চলটোতে তিৱা সমাজৰ মানুহ আছিল, তিৱা সম্প্ৰদায়ৰ মানুহ আছিল। তেওঁলোকে কি কৰিছিলে আফু খেতি কৰিছিলে আৰু সেই আফু খেতি কৰি পেলাই তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছিল। ব্ৰিটিছে যে দেখিলে যে আফু খেতিৰ পৰা যি কানি উৎপাদন কৰা হয় সেই কানিৰ এখন ডাঙৰ বজাৰ অসমত আছে। সো তেওঁলোকে কি কৰিব পাৰিব সেই কানি যদি তেওঁলোকে বিক্ৰী কৰে মানে ব্ৰিটিছে যদি সেই কানি বিক্ৰী কৰে তেওঁলোকে ৰেভিনিউ জেনাৰেট কৰিব পাৰিব বুলি তেওঁলোকে ভাবিলে, তেওঁলোকৰ লাভ হ'ব বুলি তেওঁলোকে এই কথা গম পালে আৰু লগে লগে কি কৰিলে তেওঁলোকে ব্ৰিটিছসকলে আফু খেতিৰ ওপৰত বেন লগাই দিলে যে আন কোনো মানুহেও আফু খেতি কৰিব নোৱাৰে। যি আফু খেতি আছিল সেয়া অকল ব্ৰিটিছে উৎপাদন কৰিব আৰু তাৰ পৰা যি কানি উৎপাদন হয় সেয়াও ব্ৰিটিছে কৰিব। সো যিসকল তিৱা কমিউনিটিৰ মানুহ আছিলে সেই ফুলগুৰি অঞ্চলটোত সেই খেতিয়কসকলে ব্ৰিটিছৰ বিৰোধী এক আন্দোলনৰ সৃষ্টি কৰিলে, যাক আমি কি বুলি গম পাওঁ, যাক আমি ফুলগুৰি ধাৱা বা ফুলগুৰি কৃষক বিদ্ৰোহৰ নামেৰে গম পাওঁ। যদি এই ভিডিঅ'টো আপোনালোকে চোৱা নাই আপলোড কৰি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰে। এতিয়া আমি অলপ ডিটেইলছত নামনি অসমত যি কৃষকসকল ওলাই আহিছিলে, যি ব্ৰিটিছ বিৰোধী আন্দোলন হৈছিলে কৃষক সমাজৰ ফালৰ পৰা, সেই বিষয়ে আজি আমি পঢ়িম। ঠিক আছে, তো বোৰ্ডত কি লিখা আছে বস্তুখিনি পঢ়ি লওঁ ভালদৰে। ফুলগুৰি বিদ্ৰোহৰ পিছতো ইংৰাজ চৰকাৰে কৃষক ৰাইজৰ দুখ মোচনৰ বাবে একো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি লিখি থোৱা আছে। যে ফুলগুৰি বিদ্ৰোহ হৈ গ'ল, ইমান ডাঙৰ বিদ্ৰোহ হ'ল, চিংগাৰক মাৰি পেলাই কলং নদীত পেলাই দিয়া হৈছিলে নহয় জানো। সো সেই গোটেই কথাখিনিৰ পৰা ব্ৰিটিছে কিন্তু একো শিক্ষা গ্ৰহণ নকৰিলে, প্লাছ তেওঁলোকে কৃষকসকলৰ বাবে তেওঁলোকে একো পদক্ষেপ নললে। ঠিক আছে, একো ষ্টেপ তেওঁলোকে নললে যিবোৰ ষ্টেপৰ পৰা কি হয় কৃষকসকলৰ জনকল্যাণ হ'ব পাৰে, কৃষকসকলৰ কল্যাণ হ'ব পাৰে, তেওঁলোকে তেনেকুৱা ধৰণৰ একো কামেই নকৰিলে। তাৰ পিছত কি হ'ল 1868 আৰু 69 চনত মাটিৰ খাজনা শতকৰা 25ৰ পৰা 50% বৃদ্ধি পায়। এই টাইমলাইনটো আমি মনত ৰখাটো দৰকাৰ। ফুলগুৰি বিদ্ৰোহৰ পিছে পিছে কি হৈছিলে, ঠিক আছে, 1861 চনত ফুলগুৰি বিদ্ৰোহ হ'ল। তাৰ পাছত আমি ৰিজাল্টটো নেগেটিভ দেখিবলৈ পাওঁ, পজিটিভ দেখিবলৈ একো নাপাওঁ। ফুলগুৰি বিদ্ৰোহৰ পিছত 1868 আৰু 69 চনত কি হ'ল 25%ৰ পৰা কিমানলৈকে বৃদ্ধি কৰা হৈছিলে 50%লৈকে মাটিৰ খাজনা বৃদ্ধি কৰা হৈছিলে বুলি ইয়াত লিখি থোৱা আছে। নেক্সট পইণ্টটো চাওঁ, অসমৰ চিফ কমিশনাৰ ৱাৰ্ডে, ঠিক আছে, নামটো কি, গোটেই নামটো কি, ছাৰ উইলিয়াম ৱাৰ্ডে। তেতিয়া অসমৰ চিফ কমিশনাৰ আছিলে। 1892 চনত তেওঁ কি কৰিলে 100% খাজনা বৃদ্ধি কৰি কঠোৰ হাতেৰে খাজনা সংগ্ৰহৰ ব্যৱস্থা কৰিছিলে। সো উইলিয়াম ৱাৰ্ড কেতিয়া আছিলে, উইলিয়াম ৱাৰ্ড আমি টাইম ফ্ৰেমটো মনত ৰখাই লোৱাৰ দৰকাৰ। যদি বাই চান্স আমাক কিবা ধৰণৰ MCQ আহি যায় তেতিয়া আমি এটলিষ্ট এটা গেছ লগাব পাৰোঁ, যদিও আমি কুৱেশ্যনটো যদি গম নাপাওঁ এটা গেছ লগাব পাৰোঁ যে তেখেত কোনখিনি সময়ত অসমৰ চিফ কমিশনাৰ হৈ পেলাই আছিলে। ঠিক আছে, সো 1892 চনত বা 1892 চনত তেওঁ কি কৰিছিলে মাটিৰ যি খাজনা আছিলে সেই মাটিৰ খাজনা 50%ৰ পৰা 100%লৈ লৈ আহিলে। এতিয়া যে 100%লৈ লৈ আহিলে মানুহসকলৰ কি হ'ল, যিসকল কৃষক আছিলে তেওঁলোকৰ মাটি খাজনা দিবলৈ অসুবিধা হ'ল। আৰু সেই উইলিয়াম ৱাৰ্ডে কি কৰিলে, উইলিয়াম ৱাৰ্ডে কঠোৰ হাতেৰে তেওঁলোকৰ পৰা অতি কষ্টৰে যাতে তেওঁলোকক তৰপাই মাটিৰ খাজনা ল'ব পাৰে তেনেকুৱা ধৰণৰ তেওঁ ব্যৱস্থা কৰিলে। ঠিক আছে, অসমত কি হৈছিলে 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা, ঠিক আছে, সো 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা 19বিংশ শতিকাৰ শেষ দশকলৈ এই কৃষক বিদ্ৰোহলানি আসাম ৰায়ত, ঠিক আছে, আসাম ৰায়ত নামেৰে খ্যাত হৈছিল। মানে আসাম ৰায়ত, যিটো আমি অসমীয়াত কি বুলি লিখো বা কি বুলি কওঁ আসাম ৰায়ত। ঠিক আছে, সো 19বিংশ শতিকাৰ 1893 ডিচেম্বৰ মাহৰ পৰা এই বিদ্ৰোহলানি আৰম্ভ হয়, যেটো আমি নামনি অসমত দেখিবলৈ পাওঁ।
ঠিক আছে ৰঙিয়া লাচিমা এই ধৰণৰ আমি বিদ্ৰোহ পথৰুঘাট এইখিনি আমি বিদ্ৰোহ দেখিবলৈ পাওঁ দৰঙত হৈছিলে ঠিক আছে নে সো এইখিনি বিষয়ে আমি আজি ভালদৰে আলোচনা কৰিম সো নামনি অসমৰ কৃষক বিদ্ৰোহ কামৰূপ জিলাৰ ৰঙিয়া লাচিমা আৰু কি দৰঙৰ পথৰুঘাটৰ কৃষক ৰাইজে চৰকাৰৰ খাজনা প্ৰতিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে যি খাজনা বঢ়াই দিছিল 50% ৰ পৰা 100% কৰি দিছিল খেতিয়কসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল সেই সময়ত তো তেওঁলোকে কি ডিসাইড কৰিছিল যে আমি সেই খাজনা আমি চৰকাৰক নিদিও মানে আমি ব্ৰিটিছসকলক সেই খাজনা নিদিও ঠিক আছে আৰু তাৰ বাবে তেওঁলোকে কি কৰিছিল নো ট্যাক্স কেম্পেইন কৰিছিল নো ট্যাক্স কেম্পেইন তেওঁলোকে গ্ৰহণ কৰিছিল এইখিনিতে উল্লেখ কৰিব পাৰি যে এই বিদ্ৰোহ অকল ইংৰাজ শাসনৰ বিৰুদ্ধে নাছিল কি কৈ থোৱা আছে যে ইংৰাজ শাসনৰ বিৰুদ্ধে নাছিল তো কি আছিল লগতে এটো চাও কৃষকক ধাৰ দি মাটি বন্ধকত লোৱা মাৰৱাৰী মহাজন শ্ৰেণীৰ বিৰুদ্ধেও আছিল ঠিক আছে নে কৃষকক ধাৰ দি মাটি বন্ধকত লোৱা তো তেওঁলোকে কি কৰিছিল কৃষকসকলৰ যে ট্যাক্স পে কৰিব লগা হৈছিল তেওঁলোকে ট্যাক্স পে কৰিব কৰপৰা এতিয়া কৃষকসকলটো সেই সময়ত ইমান ধনী মানুহ নাছিলে যে তেওঁলোকে মানে 100% ট্যাক্স পে কৰিব তো তেওঁলোকে কি কৰিছিল সেই পইচাটো গুটাবৰ বাবে নিজৰ মাটি মাৰৱাৰী মহাজনৰ হাতত তেওঁলোকে বন্ধকত থৈছিল বন্ধকত মাটিখিনি থোৱাৰ বাবে মাৰৱাৰী মহাজনসকলে তেওঁলোকক কি কৰিছিল পইচা দিছিল কিমান মানে দুৰাৱস্থাৰ সন্মুখীন হৈছিল আপোনালোকে ভাবকচোন যে মোৰ ওচৰত পইচাও নাই মই ট্যাক্সও পে কৰিব লাগে প্লাস মোৰ ওচৰত হিমানটো সম্পত্তিও নাই যাৰ বাবে মই ট্যাক্স পে কৰিম তো মই যিখিনি মাটিত খেতি কৰি আছো সেই মাটিখিনিয়ে আকৌ মই বেলেগৰ ওচৰত বন্ধকত ৰাখিছো বন্ধকত ৰাখি পেলাই মই তেওঁৰ পৰা পইচা আনিছো সেই পইচা আকৌ মই নিজৰ ভালৰ বাবে বা নিজৰ কিবাটা কল্যাণৰ বাবে মই হেতু খটুৱা নাই মই হেখিনি আকৌ কাক পে কৰিছো মানে কোনো অৰ্থ নোহোৱাকে মই হেখিনি পে কৰিছো ব্ৰিটিছাৰক যি আমাৰ ভাৰতৰ মানুহও নহয় যি আমাৰ লোকেল মানুহও নহয় ঠিক আছে সো কি হৈছিল এই গুটে যি মাৰৱাৰী মহাজন আছিল মাৰৱাৰী মহাজনসকলৰ বিৰুদ্ধেও হৈছিল আৰু লগতে ব্ৰিটিছৰ বিৰুদ্ধেও এই আন্দোলন আমি দেখিবলৈ পাওঁ নামনি অসমত সো মই এটা মেপ এখন অ্যাটাচ কৰি দিছো আমাৰ অসমখন এনেকুৱা ধৰণৰ আছিল দেখিবলৈ তেতিয়া ভাৰতখন এনেকুৱা ধৰণৰ আছিল সো আমি আগবাঢ়ো দেৰি নকৰো সো ৰঙিয়াৰ কৃষক বিদ্ৰোহ এতিয়া ৰঙিয়াৰ কৃষক বিদ্ৰোহত কি হৈছিল আমি পথৰুঘাটৰখিনি গম পালো ৰঙিয়াৰ কৃষক বিদ্ৰোহত কি হৈছিল আমি সেই কথা ইমান ডিটেইলছত সৰ্বসাধাৰণতে আমি পঢ়িবলৈ নাপাও আমি এই পাৰ্টিকুলাৰ টপিকটো যেতিয়া আমি এপিএসসি কাৰণে পঢ়ো আমি কিছুমান বস্তু ওপৰে ওপৰে পঢ়ি যোৱা হয় প্ৰায় দেখা যায় যে ল'ৰা ছোৱালী সকলে ডিপ ডাইভ কৰি পেলাই পঢ়া দেখা নাযায় তো মই যিমানখিনি পাৰো মই এড কৰি আনিছো যাতে ভিডিওটো থ্ৰু দি আপোনালোকে যিখিনি যদি কোনোবাই স্কিপ কৰি গৈছিল তো হেখিনি পঢ়ি ল'ব পাৰে বা জানি ল'ব পাৰে ঠিক আছে সো ৰঙিয়াৰ কৃষক বিদ্ৰোহ কি হৈছিল এতিয়া চাই লও আমি 1800 এ টাইম ফ্ৰেমটো কি দিথোৱা আছে 1893 1893 চনৰ 24 ডিসেম্বৰ আমি কৈছিলো এনে অলপ আগতে যে এই বিদ্ৰোহ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 1893 ডিসেম্বৰ মাহৰ লাষ্টৰ পৰা এই বিদ্ৰোহ ষ্টাৰ্ট হৈছিল কোন নামনি অসমত ঠিক আছে এটা নামনি অসমৰ আমি কোৰ কথা পঢ়ি আছো ৰঙিয়াৰ কথা পঢ়ি আছো সো 1893 বা 1893 চনৰ 24 ডিসেম্বৰ দিনাখন ৰঙিয়া বজাৰ লুটপাটেৰে কৃষক বিদ্ৰোহৰ আৰম্ভণি হয় তেওঁলোকে কি কৰিছিল কৃষকসকলে আৰম্ভণি কেনেদৰে কৰিছিল তেওঁলোকে ৰঙিয়া বজাৰ লুটপাট কৰিছিল ৰঙিয়া বজাৰ লুটপাট কিয় কৰিছিল তাত কাৰণ মাৰৱাৰী মহাজনৰ মানুহ আছিল দোকান আছিল তেওঁলোকৰ আৰু তেওঁলোকৰ দোকান তেওঁলোকে লুটপাট কৰি যি তেওঁলোকৰ মাটি বন্ধকত দিয়া কাগজপত্ৰ আছিল সকলো তেওঁলোকে কৃষকসকলে লৈ উধাও হৈছিল সো কি হৈছিল 30 ডিসেম্বৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহসিলদাৰ ৰাধানাথ বৰুৱাক তহসিলদাৰ বা তহসিলদাৰ কি হয় ৰাধানাথ বৰুৱাক কি কৰে কেইবাবাৰো লঘু লাঞ্ছনা কৰে ইয়াৰ উপৰিও ৰঙিয়া হাতৰ ঘৰ দুৱাৰ বিধ্বস্ত কৰি এতিয়া তেওঁলোকে নিজৰ ঘৰ দুৱাৰ বা নিজৰ মানুহৰ ঘৰ দুৱাৰ বিধ্বস্ত কৰা নাছিল ইয়াতে কাৰ ঘৰ বিধ্বস্ত কৰিছিল তেওঁলোকে ব্ৰিটিছসকলৰ ঘৰ দুৱাৰ বিধ্বস্ত কৰিছিল লগতে তেওঁলোকে মাৰৱাৰী মহাজনৰ বিৰুদ্ধে এই আন্দোলনৰ মানে ভাগ লৈছিল ঠিক আছে ইয়াৰ উপৰিও ৰঙিয়া হাতৰ ঘৰ দুৱাৰ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰাৰ লগতে যিদৰে মই কলো যে মাৰৱাৰী খুটখুৰ মহাজনৰ হাতত থকা মাটি বন্দুকি নথিপত্ৰ লৈ
তেওঁলোক উধাও হৈছিলে বা লুট কৰি লৈ গৈছিলে তেওঁলোকৰ যি ৰেকৰ্ড মাৰৱাৰী মহাজনৰ হাতত আছিলে যে যোনে তেওঁলোকৰ যদি কোনোবা কৃষক এজনে গৈ কাৰোবাক মাটি বন্দুকত দিয়ে তেতিয়া সেই পাৰ্টিকুলাৰ মানুহজনৰ ওচৰত অবভিয়াছলি কাগজপত্ৰ থাকিব নথিপত্ৰ থাকিব সেই মাটিৰ বিষয়েও কাগজপত্ৰ থাকিব প্লাস যোন কৃষকজনে তেওঁক বন্দুকত দিছে তেওঁৰ বিষয়েও পাৰ্টিকুলাৰ এই মহাজনজনৰ হাতত কাগজপত্ৰ থাকিব তো সেই কাগজপত্ৰসমূহ কি কৰিছিলে কৃষকসকলে সেই কাগজপত্ৰসমূহ লুটপাট কৰি লৈ গুছি গৈছিলে সো নেক্সট টু পঢ়ো কি লিখি থোৱা আছে যে ডিসেম্বৰৰ 10 তাৰিখে ৰঙিয়া থানাৰ সমীপত প্ৰায় 3000 কৃষক বিভিন্ন মৌজাৰ পৰা আহি গুট খাইছিলে উপায়ুক্ত মানে কোন ডেপুটি কমিশনাৰ মেককেবে কি কৰিছিলে তেওঁলোকক আতৰি যাবলৈ আদেশ দিয়াৰ পিছতো যিসকল কৃষক আছিলে তেওঁলোক কিন্তু আতৰি সেই স্থানৰ পৰা যোৱা নাছিলে ইয়াৰ লগে লগে যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰত কি কৰিছিলে থানা আমি একদম কাহিনীৰ নিচিনাকৈ যদি বস্তুখিনি পঢ়ো বেছি মাইন্ডত প্ৰেছাৰ নিদি নাম মুখস্থ কৰিব লাগে বুলি মনলৈ নানি জাস্ট এটা ষ্টৰী লাইনৰ নিচিনাকৈ মনত ৰাখি যাও তো বাৰে বাৰে ৰিভিজন নকৰিলেও হেতু পিছত লং টাৰ্মত গৈ পেলাই মনত থাকিব যদি আমি সাধুৰ নিচিনাকৈ কথাখিনি মনত ৰাখো ঠিক আছে যেতিয়া কৃষকৰ দলটোৱে প্ৰথমতে কি হৈছিলে যে ডিসেম্বৰ মাহৰ 10 তাৰিখে ৰঙিয়া থানাৰ সমীপত 3000 কৃষকে ভিৰ কৰি আছিল ঠিক আছে আৰু সেই সময়ত উপায়ুক্ত বা ডিসি যিজন আছিল ডেপুটি কমিশনাৰ যিজন আছিল তে হৈ কৃষকসকলক সেই ঠাইৰ পৰা আতৰি যাবলৈ কৈছিলে যদিও তেওঁলোকে সেই ঠাইৰ পৰা কিন্তু আতৰি যোৱা নাছিল যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে তেওঁলোকে তেতিয়া ডেপুটি কমিশনাৰে মানা কৰিছিলে তাৰ পিছত তেওঁলোক আতৰি যোৱা নাছিল তেওঁলোকে কি কৰিলে জোৰ কৰি পেলাই থানাৰ ভিতৰলৈ সোমাবলৈ গল উপায়ুক্ত মেককেবে আৰক্ষীক গুলীচালনা কৰিবলৈ আদেশ দিয়ে সেই যিজন মেককেব উপায়ুক্ত আছিলে তেওঁ আৰক্ষীক গুলীচালনা কৰিবলৈ আদেশ দিয়ে ফলত কৃষকসকলে প্ৰস্থান কৰিবলৈ বাধ্য হয় মানে কৃষকসকলে তাৰ পৰা জায়গাটো এৰি পেলাই গুছি যায়গে মেককেবে 10 জানুৱাৰী কি কৰিছিলে তাৰিখে এখন জাননী যোগে উপায়ুক্তৰ আগতীয়া অনুমতিৰ অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে তো মেককেবে কি কৰিছিলে সেই সময়ত আমি হিদিনা পঢ়িছিলো যেতিয়া আমি ফুলগুৰি ধাৱাৰ বিষয়ে পঢ়িছিলো সেই সময়ত আমি ৰাইজমেলৰ কথা পঢ়িছিলো নহয় জানো যদি মই আকৌ এবাৰ কওঁ যে কোনোবাই যদি ভিডিওটো চোৱা নাই আপলোড আছে তেওঁলোকে চাবগে পাৰে ফুলগুৰি ধাৱা বিষয়ে ঠিক আছে সো সেই সময়ত আমি ৰাইজমেল কি হয় পঢ়িছিলো যে এখন গাঁও বা তাতকে বেছি গাঁৱৰ যিসকল মুখিয়াল আছে সেই মুখিয়াল সকলৰে গঠিত এই গুটে গাঁওসমূহৰ যিমান মানুহ আছে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সেই ৰাইজমেলখনৰ তেওঁলোক পাৰ্ট হ'ব পাৰে আৰু তেওঁলোকে ৰাইজমেলত ডিসকাস কৰে যে যদি কিবা ইম্পৰ্টেন্ট কথা আছে ডিসকাস কৰে প্লাস ব্ৰিটিছ বিৰোধী যদি কিবা আন্দোলন গঢ়ি তুলিব পাৰে সেই বিষয়ে এই ৰাইজমেলবোৰে পৰোক্ষভাৱে কি কৰে মানুহক সজাগ কৰি তুলিবলৈ চেষ্টা কৰে সো মেককেবে কি মানে ডিসিশন জাৰি কৰি দিলে কি ঘোষণা জাৰি কৰিলে যে তেওঁৰ অনুমতিৰ অবিহনে কোনেও যাতে ৰাইজমেল মানে গঠিত কৰিব নোৱাৰে বা ৰাইজমেল অনুষ্ঠিত কৰিব নোৱাৰে বুলি তেওঁ জাৰি কৰিলে একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰ পৰাই আৰক্ষী কনিষ্ঠবল হিচাপে নিযুক্তি দি এটা কথাটো কি হৈছে যে মেককেবে গম পাই গল যে এই মানুহখিনিক যেনেকে হলেও আমি ৰখাব পৰা নাই তো তেওঁ কি কৰিলে বুদ্ধি কৰিলে কৌশল কৰিলে যিসকল কৃষক আছিল সেই কৃষকৰ সমাজৰ পৰাই তেওঁ কি কৰিলে কেজনমান কৃষক মাটি আনি যোনে তেওঁলোকৰ বিৰুদ্ধে যুঁজি আছিল ঠিক আছে ব্ৰিটিছসকলৰ বিৰুদ্ধে সেই কৃষকসকলে যুঁজি আছিল কিন্তু ব্ৰিটিছে কি কৰিলে সেই কৃষকৰ সমাজৰ পৰা তেওঁলোকৰ এগেইনষ্টত থকা মানুহ মাটি আনি পেলাই তেওঁলোকক পুলিচৰ কনিষ্ঠবল বনালে ঠিক আছে কৃষকসকলে যোনে তেওঁলোকৰ বিৰুদ্ধে যুঁজি আছিল তেওঁলোকৰ মাজৰ পৰাই মানুহ মাটি আনি পেলাই তেওঁলোকক কনিষ্ঠবল বনালে যাতে তেওঁলোকৰ মানুহে তেওঁলোকৰ বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিব পাৰে কন্ট্ৰোল কৰিব পাৰে ঠিক আছে একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰ পৰা আৰক্ষী কনিষ্ঠবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজনা জমা দিয়াবলৈ মান্তি কৰোৱাৰ বাবে তেওঁলোকক ব্যৱহাৰ কৰে সো কৃষকসকলৰ মাজৰ পৰা মাটি আনি পুলিচৰ কনিষ্ঠবল বনাই প্লাস সেই যাক কনিষ্ঠবল বনাইছে তেওঁলোকক কয় যে বাকি মানুহখিনিক কনভিন্স কৰোৱা
যে বাকি কৃষকসকলক কনভিন্স কৰোৱা যাতে আমাক ট্যাক্স দিয়ে ঠিক আছে সো এতিয়া নেক্সট স্লাইডটো এবাৰ চাও কি লিখি থোৱা আছে উপায়ুক্তৰ এই ব্যৱস্থা সমূহ ফলপ্ৰসূ আছিল এই যে উপায়ুক্তৰ যে মানুহ মাতি আনি কৃষকসকলে যিসকলে তেওঁলোকৰ বিৰুদ্ধে যুঁজি আছিল তেওঁলোকৰ মানুহৰ পৰাই মানুহ মাতি আনি যে কনষ্টেবল বনালে এই যে কৌশল কৰিলে এই কৌশল তেওঁলোকৰ ফলপ্ৰসূ আছিল তেওঁলোকক লাভ দিলে এইবোৰ কৌশলে তেওঁলোকক মানে লাভজনক হল ঠিক আছে ফলপ্ৰসূ আছিল এই কাৰণে যে ৰঙিয়াৰ কৃষকে চৰকাৰক জমা দিব লগা ৯০,০০০ টকাৰ তেওঁলোকে যিসকল কৃষক আছিল ৰঙিয়াৰ তেওঁলোকে ব্ৰিটিছক ৯০,০০০ টকা জমা দিবলৈ আছিল প্ৰথম কিস্তিতে তেওঁলোকে কি কৰিলে ৬০,০০০ টকা জমা দি দিলে ঠিক আছে নে ফলপ্ৰসূ হল যিসকল কনষ্টেবল আছিল তেওঁলোক কৃষকে আছিল আলটিমেটলি তো সেই কৃষকসকলে তেওঁলোকৰ ফেলো খেতিয়কসকলক বুজালে যে আমি কি কৰিব লাগে আমি ট্যাক্স দিব লাগে আৰু সেই সময়ৰ মানুহ হুলাৰ ভাই মুলা তেওঁলোকে কি কৰিলে তেওঁলোকে ৯০,০০০ টকা দিবলৈ আছিল সকলো মানুহে মিলি লাষ্টত গৈ ইমান বিদ্ৰোহ কৰাৰ পিছতো ৬০,০০০ দি দিলে ঠিক আছে কিন্তু ব্ৰিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলৰ মেল অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিব পৰা নাছিল যদিও তেওঁলোকে ট্যাক্স দিলে কিন্তু তেওঁলোকে যি মেল মিটিং পাতি আছিল সেই যে তেওঁ ঘোষণা কৰিছিল ডিসিজনে ঘোষণা কৰিছিল যে মেল মিটিং পাতিব নোৱাৰে তেওঁৰ অনুমতিৰ অবিহনে কিন্তু মানুহৰ মেল মিটিং পতাৰ পৰা কোনেও ৰখাব পৰা নাছিল নলবাৰী বৰমা বজালি আদি কৃষক ৰাইজৰ আগৰ দৰে সক্ৰিয় হৈ আছিল আৰু চৰকাৰৰ ৰাজ্য সংগ্ৰহত কি কৰিছিল পুনৰ বাধা প্ৰয়োগ কৰিছিল তেওঁলোকে সো এইটোৱে হৈছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ ৰঙিয়াৰ কেনেদৰে তেওঁলোকে পুলিশ ষ্টেচনৰ আগত গৈ পেলাই ৩০০০ কৃষক ৰখি আছিল তেওঁলোকক কি কৰিছিল সেই পুলিশ ষ্টেচন এৰি পেলাই যাবলৈ কোৱাৰ পাছতো তেওঁলোক যোৱা নাছিল তেওঁলোকে কেনেদৰে ব্ৰিটিছৰ বিৰুদ্ধে ট্যাক্স দিয়া নাছিল কিন্তু তাৰ পাছত কি হল তেওঁলোকৰ মাজৰ পৰাই মানুহ মাতি আনি কনষ্টেবল বনোৱা হল তাৰ পাছত সেই কনষ্টেবল সকলে বাকি কৃষকসকলক কনভিন্স কৰাই তেওঁলোকে যি ৯০,০০০ টকাৰ কিস্তি দিবলৈ আছিল তাৰ ঠাইত তেওঁলোকে ৬০,০০০ টকা প্ৰথম কিস্তিতে দি দিলে আৰু এই বিদ্ৰোহ লাহে লাহে কি হল এই বিদ্ৰোহ মানে দমন কৰিবলৈ সুবিধা পালে ব্ৰিটিছসকলে এতিয়া আমি পঢ়িম ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে এতিয়া আমি পঢ়িম লাচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়ে ঠিক আছে এখিনি চাই লও কি লিখি থোৱা আছে তেতিয়া হলে ব্ৰিটিছ প্ৰশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্ৰোহ কি লিখি থোৱা আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ অন্যান্য অঞ্চললৈ বিয়পি গৈছিল ৰঙিয়াৰ যে কৃষক বিদ্ৰোহ হৈছিল এই অন্যান্য অঞ্চললৈ বিয়পি গৈছিল বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল আৰু এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ অৰ্থে ডাক পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল এতিয়া আমি ইয়াৰ পৰা কি গম পালো যে ৰঙিয়াৰ যে কৃষক বিদ্ৰোহ হৈছিল সেই ৰঙিয়াৰ কৃষক বিদ্ৰোহ আনান ঠাইলৈও তেওঁলোক প্ৰসাৰিত হৈছিল আনান ঠাইলৈও কি হৈছিল বিয়পি পৰিছিল বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে সৰু সৰু গ্ৰুপছ বনাইছিল বৰমাত যিসমূহ ৰাইজমেল মানে অনুষ্ঠিত হৈছিল সেই ৰাইজমেল সমূহে সৰু সৰু গ্ৰুপ বনাইছিল কাৰ লাঠিয়াল মানুহৰ মানে লাঠি লৈ পেলাই এটা সৰু সৰু গ্ৰুপ বনাইছিল যাতে তেওঁলোকে সেই সময়ত লাঠিডালক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু সেই অস্ত্ৰদি তেওঁলোকে ব্ৰিটিছৰ বিৰোধী আন্দোলন যুঁজিবৰ বাবে সৰু সৰু তেনেকুৱা ধৰণৰ গ্ৰুপছ বনোৱা হৈছিল লগতে তেওঁলোকে নিজৰ চোৰাংচোৱা ৰাখিছিল ব্ৰিটিছৰ খবৰ দিয়াবলৈ বা অন্যান্য ব্ৰিটিছে যিসকল মানে ব্ৰিটিছৰ ৰিলেটেড কিবা যদি খবৰ থাকে সেই খবৰ ৰাইজমেলত দিয়াবলৈ হয় তেতিয়াহলে তাৰ বাবে তেওঁলোকে কি কৰিছিল চোৰাংচোৱা ৰাখিছিল অলৰাইট আৰু ডাক পিয়নৰ নিযুক্তি দিছিল তেওঁলোকে নিজাববীয়াকৈ সেই ৰাইজমেল সমূহে নিজাববীয়াকৈ ডাক পিয়নৰ নিযুক্তি দিছিল ইয়াৰ লগে লগে কি হৈছিল বজালি অঞ্চলত লাচিমা চৌকুঠি পানাগাঁও সৰ্থেবাৰী পাটাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল
সো ঠাইখিনি চাই লৈছো লাচিমা চৌখুটি পানাগাঁও সৰ্থেবাৰী পাটাৰকুছি এতিয়া মই ঠাইখিনি এই কাৰণে চাই ল'ব কৈছো এই কিছুমান বস্তু আমি যেটা পঢ়ি যাওঁ আমি অকনমান মন দি যদি যাওঁ আমাৰ বাবে সুবিধা হয় এই যে ঠাইখিনি মই মেনশন কৰি দিছো এটা আমি কিহৰ বিষয়ে পঢ়ি আছো নামনি অসমৰ কৃষক বিদ্ৰোহৰ বিষয়ে পঢ়ি আছো কিন্তু এপিএসসি প্ৰিলিমছত এনেকুৱা কোৱেশ্চনো আহে যে তেওঁলোকে পাৰ্টিকুলাৰ ঠাই কেইখনমান মেনশন কৰি দিয়ে মেনশন কৰি পেলাই তেওঁলোকে দিয়ে যে এটো ইষ্টত পৰে নে ওয়েষ্টত পৰে নে ব্ৰহ্মপুত্ৰৰ সাউথ বেংকত পৰে নে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত পৰে তো আমি যদি পাৰ্টিকুলাৰ কোনোবা ঠাইখনৰ নাম নাজানিব পাৰো অসমৰ যে প্ৰত্যেক ডিস্ট্ৰিক্টত থকা প্ৰত্যেকখন ঠাইৰ নামে যদি আমি জানো তেতিয়া হলে হেতুটো সম্ভৱ নহয় ন কিন্তু আমি পঢ়ি যাওতে যদি কিছুমান কথা মন দি যাও যে ধৰি লৈছো মই পানাগাঁও বা চৌকুঠি মই যেহেতু লোৱাৰ আসামৰ ঠাইসমূহ অলপ কমেই জানো তো মই পঢ়ি থাকোতে হেতু ধ্যান দিব লাগিব যে এই ঠাইখিনি ক'ত পৰে এই ঠাইখিনি নামনি অসমৰ ফালে পৰে বা নামনি সাইডে পৰে তো গুৱাহাটীৰ ওচৰে পাজৰে এই ঠাইখিনি আমি দেখিবলৈ পাওঁ ৰঙিয়াৰ ওচৰ পাজৰৰ ঠাইসমূহৰ কথা এটা কৈ থকা হৈছে তো গুৱাহাটীৰ ওচৰ পাজৰৰ ঠাইসমূহ আমি গম পাম ঠিক আছে লাচিমা চৌকুঠি পানাগাঁও সৰ্থেবাৰী পাটাৰকুছি তো আমি কোৱেশ্চন এটা সলভ কৰিবলৈ আমাৰ ইজি হয় ঠিক আছে আদিত হাজাৰ হাজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেল বহিছিলে ক'ত পানাগাঁৱৰ চাপৰিত আটাইতকৈ ডাঙৰ ৰাইজমেলখন মানে তেওঁলোকে বহিছিলে বা গঠিত হৈছিলে পানাগাঁও টুপত এই ৰাইজমেলত আনকি ৰঙিয়া নলবাৰী ধৰ্মপুৰ বজালি আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষকে কি কৰিছিলে যোগদান কৰিছিলে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ঠাইৰ মানুহে এই পাৰ্টিকুলাৰ পানাগাঁও চাপৰিত যিখন ৰাইজমেল অনুষ্ঠিত হৈছিলে সেই ৰাইজমেলখনত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে বুলি কোৱা হৈছে 1894 মানে 1894 চনৰ 21 জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমা ওচৰৰ কাপ্পা গাঁৱত মৌজাদাৰ দাহুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকে মাৰপিট কৰে কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয় এই যি দুজন মানুহৰ কথা দি থোৱা আছে তেওঁ কি আছিল দাহুৰাম চৌধুৰী আৰু হলিৰাম মিশ্ৰই মানুহৰ পৰা সেই সময়ত খাজনা আদায় কৰিবৰ বাবে তেওঁলোক গৈছিলে খাজনা গোটাবৰ বাবে বা খাজনা কালেক্ট কৰিবৰ বাবে তেওঁলোক গৈছিলে আৰু সেই সময়তে কি কৰে গাঁৱৰ যিসকল ৰাইজ আছিল ৰাইজসমূহে তেওঁলোকক মানে মাৰপিট কৰে আৰু লগে লগে কি হয় কিছুদিন পিছতে মৌজাদাৰৰ মৃত্যু হয় বুলি ইয়াত লিখি থোৱা আছে নেক্সট চাও কি লিখি থোৱা আছে যে ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈ ঠিক আছে মাধৱ চন্দ্ৰ বৰদলৈ ৭৫ জন লোকক আটক কৰি তেওঁৰ লাচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় এই যিজন পাৰ্টিকুলাৰ মাধৱ বৰদলৈ বুলি আছে তেওঁ কোন আছিল বৰপেটাৰ মহকুমাধিপতি আছিল তেওঁ কি কৰে ৭৫ জন লোকক ধৰি পেলাই তেওঁ লাচিমাৰ জিৰণি শিবিৰলৈ এই ৭৫ জন মানুহক লৈ গুচি যায় প্ৰায় ৩০০০ জন লোকে এই শিবিৰৰ চাৰিফালে ঘেৰাও কৰে ৭৫ জন লোকক যে লৈ গৈছিল এই পাৰ্টিকুলাৰ জায়গাটোলৈ এই গোটেই অঞ্চলটো ৩০০০ লোকে ঘেৰাও কৰি দিয়ে আৰু ফলত কি হয় তেওঁলোকে মানে ধমকি দিয়ে থ্ৰেটনিং দিয়ে যে আমি কি কৰিম জুই লগাই দিম মানুহগিটা এৰি দে নহলে আমি জুই লগাই দিম ঠিক আছে কি লিখি থোৱা আছে ৩০০০ লোকে শিবিৰৰ চাৰিফালে ঘেৰাও কৰি জুই লগাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰি থোৱা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয় তেওঁলোকৰ নিজৰ মানুহক ধৰি লৈ গৈছে কাৰ পাল্লাত পৰি ব্ৰিটিছৰ পাল্লাত পৰি আৰু এক্সপ্লইট কাক কৰিছে নিজৰ মানুহকে এক্সপ্লইট কৰিছে ঠিক আছে পিছদিনা উপায়ুক্ত মেককেবে 30 জনমান পুলিশ আৰু গোৰ্খা ৰেজিমেন্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে 59 জন মানে 59 জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল ঠিক আছে 59 জন যি বিদ্ৰোহী কৃষক আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকক অস্থায়ী জেলত ভৰাই থয় এই যে নাম্বাৰছবোৰ এই নাম্বাৰছবোৰ যে মই লিখি থৈছো নাম্বাৰছবোৰ মুখস্থ কৰাৰ দৰকাৰ নাই প্ৰত্যেকটো নাম্বাৰ আমি মুখস্থ মনতো ৰাখিব নোৱাৰো পৰীক্ষাটো আমি ৰিকলো কৰিব নোৱাৰিম মই বস্তুখিনি দি থৈছো যাতে বাই চান্স যদি আমাৰ পৰীক্ষাত আহেও তাতে আমাৰ ওচৰত কি থাকে কন্টেন্ট থাকে ঠিক আছে লিখিবৰ বাবে তো নাম্বাৰছ কিটা মনত ৰখাৰ দৰকাৰ নাই কিন্তু গোটেই ষ্টৰী লাইনটো কিন্তু মনত ৰখা দৰকাৰ হয়
ঠিক আছে দেন আমি কি চাই আছিলো যে উপায়ুক্তে কি কৰে 30 জনমান পুলিশ আৰু গোৰ্খা ৰেজিমেন্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে 59 জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিলে ঠিক আছে নে আৰু তেওঁলোকক অস্থায়ী জেলত ভৰাই থয় 25 তাৰিখৰ আবেলি লৈ প্ৰায় 6000 লোকে বন্দীসকলক মুক্তি বিচাৰি 6000 লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্ত শিবিৰলৈ লৈ গৈ দাখিল কৰে মানে ব্ৰিটিছসকলে কিমান তেওঁলোকক সাপ্ৰেছ কৰিছিলে কিমান হেৰেছ কৰিছিলে মানুহ উঠাই লৈ যায় মানুহে বিদ্ৰোহ কৰিবই নোৱাৰে মানুহক উঠাই লৈ যায় আকৌ পিছত বেলেগ ৰাইজ গুট খাই পেলাই তেওঁলোকক ধমকি দি তেওঁলোকৰ বিৰুদ্ধে যুঁজ দি আকৌ সেই মানুহখিনি ঘূৰাই নিব লগাৰ অৱস্থাৰ সৃষ্টি হয় দেন আমি চাও যে কি লিখি থোৱা আছে মেককেবে কোনো সহাৰি নজনায় এই যে 6000 মানুহ গুট খাইছিলে 6000 মানুহে কি কৰিছিলে সাইন কৰি পেলাই মেককেবক দিছিলে ঠিক আছে 6000 মানুহ গুট খাই 6000 এ সাইন কৰি মেককেবক দিছিলে কিন্তু মেককেবে কি কৰিলে মেককেবে কোনো সহাৰি নজনায় আৰু শক্তি প্ৰয়োগ কৰি ৰাইজক খেদিহে পঠিয়ালে তেও সেই 6000 লোকৰ সাইনৰ প্ৰতি কোনো অলপ ৰেসপেক্ট নেদেখালে প্লাস কি কৰিলে তেও সেই মানুহখিনি খেদি পঠাই দিলে তাৰ পৰা পুলিচে আটক কৰা সকলৰ ভিতৰত মুখাই দলৈ আৰু কেবাজনো মুখিয়াল আছিলে সেই যি সকল মুখিয়াল লোকে ৰাইজমেল গঠন কৰিছিলে সেই ৰাইজমেলৰ অন্যতম মুখিয়াল কোন আছিল মুখাই দলৈ আৰু তেওঁৰ লগত আনন মুখিয়াল লোক সকলো আছিল বন্দী সকলক গৰুৰ দৰে কান্ধত কিমান মানে তেওঁলোকক অৱস্থা বেয়া কৰি দিছে ঠিক আছে বন্দী সকলক গৰুৰ দৰে কান্ধত জুৱলি দি যি সকল বন্দী আছিল সেই যে 6000 মানুহে সেই বন্দী সকলক মুকলাই আনিবলৈ গৈছিলে মানুহটো খেদি পঠালে এই যিকিজন বন্দী আছে তেওঁলোকক কি কৰে বন্দী সকলক গৰুৰ দৰে কান্ধত জুৱলি দি হাল টনাই কৃষকক দৃষ্টান্ত দেখুৱাইছিলে যাতে নেক্সট যদি তহতি কৰ তহতৰো অৱস্থা এইবোৰে হ'ব ঠিক আছে তো সেই বন্দী কিজনক কি কৰে কান্ধত জুৱলি দি তেওঁলোকক গৰুৰ দৰে ব্যৱহাৰ কৰি মানে খেতিত কি কৰাইছিলে কাম কৰাইছিলে আৰু মানুহক দেখুৱাইছিলে যে যোনে আমাৰ বিৰুদ্ধে এনে ধৰণৰ আচৰণ কৰে বা যোনে আমাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহে তেওঁলোকৰ অৱস্থা এনেকুৱাই হ'ব লাচিমাত কৃষক বিদ্ৰোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্ৰ মণ্ডলক মৰাৰ অপৰাধত 16 জনক বিভিন্ন শাস্তি বিহা হৈছিলে পিছলৈ কলিকতা হাইকোৰ্টৰ নিৰ্দেশ মতে এই সকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হয় আৰু লগতে কি হ'ল বিদ্ৰোহত নেতৃত্ব দিয়া আৰু অংশগ্ৰহণ কৰাৰ অপৰাধত কি আছিল পুষ্পৰাম কলিতা দেৱী দত্ত শৰ্মা জয়ন্তী বেজ নিৰ্ভাষা কলিতা নাওচাকু কলিতা আৰু মংলু কলিতাই 2 বছৰলৈ সশস্ত্ৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল সো যেতিয়া এই কথাখিনি পঢ়িছো এই কথাখিনিত আমি এটা মন দিব লগা বস্তু কি আছে মই হেতুৱে দেখাই দিও পুষ্পৰাম কলিতা দেৱী দত্ত শৰ্মা জয়ন্তী বেজ নিৰ্ভাষা কলিতা এই নামবোৰ মনত ৰাখিবলৈ আমাৰ কোনো দৰকাৰ নাই মই ইয়াৰ এই বস্তুখিনি এই কাৰণে এড কৰিছো আমি যাতে ইয়াৰ পৰা চাব পাৰো যেটো সময়ত আমি আনান অঞ্চলৰ women মানে womenৰ ৰোলৰ কথা পঢ়িবলৈ পাও বা মাইকী মানুহৰ তেওঁলোকৰ নেতৃত্বৰ কথা পঢ়িবলৈ পাও বিভিন্ন ধৰণৰ আন্দোলনত সেই সময়ত আমি কি দেখিছিলো 1893 94 চনতে যে আমাৰ আন্দোলন হৈছিল কৃষক বিদ্ৰোহ হৈছিল তাতো কিন্তু আমাৰ মহিলাসকলে পাৰ্টিসিপেট কৰিছিল এটা আমি নাম দেখিবলৈ পাইছো যে দেৱী দত্ত শৰ্মা জয়ন্তী বেজ নিৰ্ভাষা কলিতা আমি womenৰ পাৰ্টিসিপেশন আমি কিহত দেখিবলৈ পাও কৃষক বিদ্ৰোহ সময়তো আমি womenৰ পাৰ্টিসিপেশন দেখিবলৈ পাও সো আনসাৰত লিখিলে আমি এটো বস্তু এড কৰিব পাৰো ঠিক আছে সো আজিলে ইমানেই আছিলে ইয়াৰ পাছত মই আৰু এটা পাৰ্ট আনিম সেই পাৰ্টটোত আমি পথৰুঘাটৰ যে কৃষক বিদ্ৰোহ হৈছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে অলপ ডিটেইলত পঢ়িম যাতে আমাৰ যদি কৃষক বিদ্ৰোহৰ ওপৰত কিবা এটা কোৱেশ্চনো আহে তেতিয়া হলে আমি আনতকে বেছি কথা লিখিব পাৰো আৰু আনতকে বেছি আমি আমাৰ প্ৰেজেন্টেশনটো ভাল হয় ঠিক আছে নে সো মই ভিডিওটো ইয়াতে সামৰিছো যদি আপোনালোকে ভিডিওটো ভাল পালে তেতিয়া হলে জনাব মই নেদৰে আৰু ভিডিও আনি থাকিবলৈ চেষ্টা কৰিম এই ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদ